কাৰ্বি আংলং জিলাৰ বিশিষ্ট সাহিত্যিক সাংবাদিক পবিত্ৰ বৰালৈ অসম সাহিত্য সভাৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে অসম সাহিত্য সভাৰ জয়সিং হানছে স্মাৰক বঁটা। অসম সাহিত্য সভাই আজি ডিফুস্থিত অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয় ৰাংচিনা ভৱনত এক সংবাদমেল আয়োজন কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাই এই কথা সদৰি কৰে। এই সংবাদমেলত আমি প্ৰথমে অসম সাহিত্য সভাই প্ৰতি 2 বছৰৰ মূৰে মূৰে যি জয়সিং হানছে বঁটা প্ৰদান কৰি আহিছে, এই জয়সিং হানছে বঁটাৰ এইবাৰ আমি যিগৰাকী ব্যক্তিক দিবৰ কাৰণে আগবাঢ়িছোঁ সেই কথা আমি খন্তেক সময় পিছতে ঘোষণা কৰিম। যে আপোনালোকে প্ৰত্যেকে জানে যে অসম সাহিত্য সভাত জয়সিং হানছেৰ অৱদান বা আমাৰ জাতীয় জীৱনত জয়সিং হানছেদেৱৰ অৱদান। তেখেতে এগৰাকী সমন্বয়ৰ ৰূপকাৰ আছিলে আৰু সদায় জাতীয় জীৱনটোক বিভিন্ন জাতি জনগোষ্ঠীৰ যি সমন্বয় সম্প্ৰীতিৰ প্ৰচেষ্টাৰে আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰিছিলে। আৰু তেখেতৰ যি সুযোগ্য সন্তান চামসিং হানছেদেৱ, তেখেতৰ যি অৱদান বা আজিৰ তাৰিখত আমাৰ যি দুগৰাকী পুত্ৰ আমাৰ হাংবিজি হানছে বা আমাৰ শৰদ হানছে, এগৰাকী বিশিষ্ট কবি সাহিত্যিক, প্ৰত্যেকেই একোজন বিশিষ্ট ব্যক্তি আৰু জাতীয় জীৱনক আমাৰ প্ৰবাহিত কৰি আহিছে। এই জয়সিং হানছেদেৱৰ স্মৃতিত এই বঁটা আমি প্ৰতি বছৰে 2 বছৰৰ মূৰে মূৰে অসম সাহিত্য সভাই প্ৰদান কৰি আহিছোঁ। আৰু এইবেলি আমি 2024 খ্ৰীষ্টাব্দৰ 21 জুলাই তাৰিখে আমি এই বঁটা এই ৰাংচিনা ভৱনত আমি অনুষ্ঠিত কৰাৰ আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু এই অনুষ্ঠানত অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি, সন্মানীয় উপসভাপতি আৰু আমি নিজেই ইয়াতে উপস্থিত থকাৰ প্ৰয়াস কৰিম। আৰু ইয়াৰ লগতে আমাৰ কাৰ্বি লামেটামেৰ মাননীয় সভাপতি কামসিং হানছে প্ৰমুখে আমি বিশিষ্ট ব্যক্তিসকলক আমি ইয়াতে আমন্ত্ৰণ জনাম। আমাৰ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাং মহোদয়কো আমি আমন্ত্ৰণ জনোৱাৰ আজি সিদ্ধান্ত কৰিছোঁ। গতিকে এই বঁটা আমি অহা 21 জুলাই তাৰিখে আমি প্ৰদান কৰিম। আৰু ইতিমধ্যে এই বঁটা আমি অসমৰ জাতীয় জীৱনক সমৃদ্ধ কৰা আমাৰ বিশিষ্ট ব্যক্তিসকল ক্ৰমে বীৰেন সিংহ, বসন্ত দাস, ডক্টৰ ফুকন চন্দ্ৰ ভাংছো, যজ্ঞৰাম গগৈ, দিলীপ শৰ্মা, টংক কোঁৱৰ, দিলীপ কলিতা আৰু লুনচে টিমু ডাঙৰীয়ালৈ আমি প্ৰদান কৰিছোঁ। এইবেলি এই বঁটাটো আমি প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। আমি এই কাৰ্বি আংলং জিলাত জন্মগ্ৰহণ কৰি আমাৰ জাতীয় জীৱনক সমৃদ্ধ কৰা আমাৰ অতিকৈ শ্ৰদ্ধাৰ এগৰাকী বিশিষ্ট সাহিত্যিক সাংবাদিক পবিত্ৰ বৰা মহোদয়ক, তেখেতে 1964 চনৰ বোকাজানত জন্মগ্ৰহণ কৰিছিল আৰু বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে তেখেতে শৈশৱ পাৰ কৰিছিল আৰু বিভিন্ন সংগ্ৰামৰ মাজেৰে জাতীয় জীৱনক আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰিছিল। কেইবাখনো কাকতত তেখেতে অংশগ্ৰহণ কৰিছিল আৰু সাংবাদিকতা জীৱনক বাছি লৈছিল, শিক্ষকতা কৰিছিল আৰু তাৰ লগে লগে তেখেতে কলম ধৰি আমাৰ সাহিত্যৰ যি বৈভৱ সৃষ্টিৰে আমাৰ জাতীয় জীৱনক আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰিছিল। যথেষ্ট সংখ্যক তেখেতে প্ৰবন্ধ ৰচনাৰে আমাক উজ্জীৱিত কৰিবলৈ চেষ্টা কৰিছিল। সময়ত বিভিন্ন গ্ৰন্থ তেখেতে প্ৰকাশ কৰিছে। সমন্বয়ৰ ৰূপকাৰ, জনসেৱক জনাৰ্দন, মণিৰাম ইংলে, বসন্ত বৈভৱ, লংকাম তেৰণ, জীৱন আৰু প্ৰীতি, চামসিং হানছে জীৱন আৰু সুৰভি, কাৰ্বি সাহিত্য প্ৰতিভাৰ চানেকি। আমি এই বঁটা প্ৰদান কাৰ্যসূচী যেতিয়া আমি ব্যক্তিসকলৰ আমি নিৰ্বাচন কৰোঁ, সেই প্ৰসংগতে মই অসম সাহিত্যৰ প্ৰধান সম্পাদক হিচাপে আমি আমাৰ আঞ্চলিক সম্পাদক বিশ্বজ্যোতি হাজৰিকা ডাঙৰীয়াক এটা কথাই কৈছিলোঁ যে আমি বঁটাৰ নামত আমি বঁটা দিবলৈ আগবঢ়া নাই। যে যিগৰাকী ব্যক্তিয়ে জাতীয় জীৱন সমৃদ্ধ কৰে, যিগৰাকী ব্যক্তিয়ে এই কাৰ্বি পাহাৰত থাকি তেখেতসকলৰ চিন্তা চৰ্চা কৰে, সাহিত্য ৰচনা কৰে আৰু আমাক সমন্বয় সম্প্ৰীতিৰ পথ দেখুৱায়, সেই ব্যক্তিৰ নিৰ্বাচনে আমাৰ বঁটাৰ বাবে নিৰ্বাচিত হ'ব লাগিব। আৰু তেনেকুৱা প্ৰসংগত আমাৰ যি নিৰ্বাচক সমিতিয়ে পবিত্ৰ বৰাৰ নামটো নিৰ্বাচন কৰিলে, তাৰ বাবে মই অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপে নথৈ আনন্দিত হৈছোঁ, সুখী হৈছোঁ। আৰু পৰৱৰ্তী সময়তো আমি এই ধাৰা আমি অটুট ৰাখিব লাগিব। কাৰণ অসম সাহিত্য সভাই যদি প্ৰাৰম্ভিক পৰ্যায়ত কাম কৰিছে, কাৰ্বি জাতিৰ কাৰণে কাম কৰিছে। অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক শৰৎ চন্দ্ৰ গোস্বামী মহোদয়ে অসম সাহিত্য সভা জন্ম দিয়ে কাৰ্বি ভাষাটোক আগবঢ়াই লৈ যোৱাৰ নিৰন্তৰ প্ৰয়াস কৰিছিল। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।